এক্সপায়াৰী ডেটৰ এটা চেলাইন দেখিছোঁ। আৰু কেতিয়া বনাইছিলে আৰু এইটো 2024 চনৰ হয়, ডিচেম্বৰ মাহৰ এক্সপায়াৰ হৈছে। এক্সপায়াৰী হৈছে। হয়। আৰু সেইটোতো চাব লাগিছিলে, কিন্তু কি হ'ল বা কেনেকৈ আপোনালোকৰ চিকিৎসালয়খনতো গোটেই বাগানখনৰ যিমান আছে, বস্তি অঞ্চলত যিমান আছে ৰোগীসকলে চিকিৎসা চলাই থকা হয়, এনেধৰণে এক্সপায়াৰ ডেটৰ ঔষধে চিকিৎসা চলাই নেকি? নাই নাই, এনেকৈতো দিয়া নহয় বাৰু। এইটো কেনেকৈ কৰি হ'ল এইটো আমি গম নাপাওঁ মানে, কাৰণ অকলে আছিলে, তাই ষ্ট'ৰৰ পৰা চাগে আনিলে, আনি পিনে এই ঔষধখিনি ক'ত ৰাখে আপোনালোকে? আমাৰতো ঔষধখিনি ষ্ট'ৰতে থাকে। আমি মৰ্ণিঙত যেতিয়া পেচেণ্ট এডমিট হয় তেতিয়াহে আমি তাৰ পৰা মেডিচিন আনো। ক'ৰ পৰা আনে? ষ্ট'ৰৰ পৰা আনো, নহ'লে আমি মেডিচিন নানো। ষ্ট'ৰততো আপোনাৰ ডাক্তৰে চাই দিয়ে ঔষধখিনি? ষ্ট'ৰত আমাৰ দুগৰাকী চাই, এজন ডক্তৰে আৰু এগৰাকী আছে, তেওঁৱে চাই ষ্ট'ৰটো। আমাৰ নয়গা চাহ বাগিচাৰ যোৱাকালি নিশা আপোনাৰ যিটো এক্সপায়াৰ হোৱা চেলাইনটো লগাই দিয়াৰ কাৰণে আমি খবৰ পাইছোঁ যোৱাকালি নিশা, সেইকাৰণে আপোনালোক আমি আপোনালোক যোগাযোগ কৰিছোঁ। আৰু যিহেতু দেখিছোঁ আজি বাগানত মানে আপোনালোকৰ যিবিলাক চিকিৎসালয়, যিবিলাক ট্ৰিটমেণ্টৰ ব্যৱস্থা বৰ্তমান ভাল হোৱা নাই, আৰু যিবিলাক এম্বুলেঞ্চৰ ব্যৱস্থাও আমি ভাল পোৱা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। মানে ইয়াত দেখা পোৱা গৈছে যে গোটেই বাগিচা অঞ্চলৰ, বস্তি অঞ্চলৰ ইয়াৰ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ স্থলী হৈছে এইখন চিকিৎসালয়। এই চিকিৎসালয়খনৰ পূৰ্বৰ পৰা এনেধৰণৰ ম্যাদ উকলা ঔষধে চিকিৎসা চলাই থকা হৈছে নেকি? আমি দেখিব পাইছোঁ যে আপোনাৰ আজি বিগত 4-5 মাহৰ পৰা আমাৰ এনেধৰণৰ যিবিলাক ঔষধ দি আছে, সেই ঔষধবিলাক আমি দেখিব পাইছোঁ যে এক্সপায়াৰ হৈ থকা ঔষধবিলাক দি আছে। এতিয়া আপোনালোকে কি দেখা পাইছে? কোনটো? বৰ্তমান আমি দেখা পাইছোঁ যে যিটো চেলাইন লগাই থোৱা আছিলে, সেই চেলাইনখন আমি চালোঁ 2024 12 মাহৰ। গতিকে আমি 12তে এক্সপায়াৰ হৈছে, সেইটো আমি দেখি পেলাই আমি বহুত দুখিত পাইছোঁ। আমাৰ ৰোগীগ্ৰস্ত মানুহবিলাকে আপোনালোকৰ চিকিৎসালয়ত এডমিট হৈ পেলাইও আজিলৈকে ট্ৰিটমেণ্ট ভালধৰণে পোৱা নাই বুলি। মানে যিগৰাকী ৰোগীক দিয়া হৈছিলে চেলাইনটো, তেওঁৰ অৱস্থা কি এতিয়া? তেওঁৰ অৱস্থা বৰ্তমান ভাল, সংকটজনক মানে ভাল পোৱা নাই, তেওঁ সংকটজনক আছে। তেওঁ ইয়াৰ পৰা ছুটি পোৱাৰ পাছতো তেওঁ ঘৰতে গৈ এতিয়া ট্ৰিটমেণ্ট ল'বলগীয়া হৈ আছে।